সুপ্ৰভাত দৰ্শক মণ্ডলী পুৱাৰ আড্ডালৈ স্বাগতম জনাইছো মই অংশুমান ভূঞা আৰু আজি আমাৰ পুৱাৰ আড্ডাৰ অতিথিৰ ওপৰত আছে আপোনালোকৰ বাইলুং আৰু আমাৰ চুমকি কছাৰী সুপ্ৰভাত নে মানে কি বুলি কম মানে এটা ধৰিবই পৰা নাই ৰাতিপুৱা বুলি কম নে গুড নাইটটোৱে কম নে কোনটো কম বা নাই ৰাতিপুৱাইটোৱে ন আৰু সকলোতকৈ ডাঙৰ কথাটো হৈছে আজি চুমকি কছাৰী শুৱা নাই এতিয়ালৈকে কথাটো কৈয়ে দিছো বেয়া হ'ব নেকি নাই একো নাই মানে শুই উঠাৰ মানে বাই চান্স যদি শুই উঠিব নোৱাৰো কি হ'ব সেইটোকে ভাবি গোটেই ৰাতিটো শুবই নোৱাৰিলে আৰু পোনপটীয়াভাৱে আহি আপোনালোকৰ সন্মুখত আজি হাজিৰ চুমকি কছাৰী সুপ্ৰভাত এনেই কেনেকুৱা লাগিছে আজি বহুত দিনৰ মূৰত ৰাতিপুৱা ভাল লাগিছে বহুত নম্বৰ ৰাতিপুৱা মানে সেই ফ্ৰেছ হাৱাটো পাই আহিছো নিজে স্কুটি চলাই আহিছোতো আৰু ধন্যবাদ মোক ইয়ালৈ মাতি অনাৰ বাবে অংশুমান দা খুব ভাল পাওঁ তোমাক মানে বিশেষকৈ জানমণিৰ এইটো 2011 আৰু 12 দুটা ছিজনত চাইছো তোমাক আৰু কেকেটাক একেলগে বিৰাট ভাল লাগিছে তোমালোকৰ জুটিটো ধন্যবাদ কিন্তু এতিয়া কথাটো হৈছে তোমাক ইয়াত দেখাৰ মাত্ৰকে বাইলুং বাইদেউক দেখা মাত্ৰকে দৰ্শকে ইতিমধ্যে ফোন কৰিবলৈ আৰম্ভ কৰিয়ে দিছে এজন দৰ্শক লাইনতে আছে বা কথা পাতি লওঁ হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে হয় মই ঢকুৱাখানা বাসুদেৱৰ পৰা কৈছো হয় কওক আজি আমাৰ ষ্টুডিঅ'ত আছে বাইলুং বাইদেউ বাইদেউৰ লগত কথা পাতিব বিচাৰো অলপ একদম পোনপটীয়াভাৱে কথা পাতিব পাৰে হয় কওক অ বাইদেউ বাকলি বাকলি কওক আপোনাৰ মাতটো কাটি গৈছে ঠিক আছে বাৰু আপোনাৰ লগতো পাতিম হেল্ল' বাকলি কওক আপুনি যে এই বাসুদেৱ থানলৈ আহিছিলে মনত আছেনে 3 মাহ মান আগত গৈছিলো হয় আমি যে স্কুল এখনত নিছিলো ছাৰ নেকি ছাৰ ধন্যবাদ ছাৰ আপুনি পুৱাই আমালৈ ফোন কৰাৰ বাবে যিহেতু আমাৰ বাকলিটো আচলতে ক'ৰ পৰা অহা মানে নিজৰ সৃষ্টি নে আমাৰ স্ক্ৰিপ্টৰ মতে নাই এয়া নিজৰ সৃষ্টিও নহয় স্ক্ৰিপ্টৰ মতে বুলিও মানে কি আৰু মই যিহেতু মোক মানে চিৰিয়েলখনত মৰাণৰ ছোৱালী বুলি দেখুওৱা হৈছে তাৰপাছত মোৰ নিজৰ ঘৰটো গোলাঘাট মানে মাৰ ঘৰ গোলাঘাটত তো মই গোলাঘাটৰ এতিয়া পিছত গোলাঘাটৰ মানুহে কোৱাৰ কাৰণে গোলাঘাটটো আনি ল'লোঁ মই মৰাণত মোৰ মানে বাইদেউ এগৰাকী ঘৰলৈ গৈছিলোঁ বৰপথাৰত তো সেই বাইদেউগৰাকীৰ ঘৰত আইতা এগৰাকী আহিছিলে সেই আইতাগৰাকীয়ে মানে কথাই প্ৰতি বাকলি কৈ থাকে ই বাকলি খা আকৌ ই বাকলি যা আকৌ এনেকৈ কৈ থাকে মানে সেই আইতাগৰাকীৰ মানে সেই বাকলি শব্দটো মই পিছত কৈছোঁ এইটো বেহৰবাৰীত মানে সোমোৱা বহুত দিনৰ পিছত কিন্তু মানুহে খুব ভাল পাইছে একচুৱেলি আমাৰ সেইফালে এইটো খুব চলেতো আৰু তাকে ক'ব খুজিছিলোঁ কথাটো হৈছে এনেই এইটো অভিনয়ৰ জগতত অকল বেহাৰবাৰী বুলিয়ে অহা হোৱাটো নাছিলে গুৱাহাটীলৈ তেনেকুৱাকৈ নহয় আহিছিলোঁ আৰু গুৱাহাটীলৈ প্ৰথম কিন্তু মই মানে কেতিয়াও ভাবা নাই মই কিবা টিভি চিৰিয়েলত কাম কৰিম বুলি কেতিয়াও মানে মনত তেনেকুৱা নাই আৰু নাটকলৈও মই খুব কম দিনত অহা মানে মই এনেকুৱা নহয় যে মই সৰুৰ পৰাই নাটকৰ মই সৰুৰ পৰাই খেলা ছোৱালী আছিলোঁ খেলিছিলোঁ এনে দেখা দিনো মানে আচলতে না সেইটো নেখেলো কি কয় চুমু নেখেলো খালে তেতিয়া আপোনাৰ নিচিনাই ক্ষীণ আছিলোঁ আপুনিতো এতিয়া আপুনিও শকত হৈ গ'ল তেতিয়া ময়ো বহুত ক্ষীণ আছিলোঁ তেতিয়া মই লাষ্টলি মই মানে ক্ৰিকেট ষ্টাৰ্ট কৰিছিলোঁ কিন্তু বক্সিঙৰ পৰা দেখাতে ডেঞ্জাৰ নহয় অকণমান স্বভাৱগতভাৱেও অকণমান ডেঞ্জাৰ মানুহ দেই হেৰি বক্সিং এনেও শিৱসাগৰ ফালে কিক বক্সিং বহুত চৰ্চা গোলাঘাটত আমাৰ কিন্তু মই কিক বক্সিং নহয় নৰ্মেল বক্সিংটো মুখত ঘুচিওৱাটো নাকত ঘুচা খাই তাৰপিছত হেৰি গ্লোভছ খুলি মাৰিছোঁ তাৰপিছত নাক কেলে ভাঙিবি বুলি তাৰপিছত আৰু ছাৰে খেলিবলৈ নিদিলে মোক সেইটো এৰি তাৰপিছত খো খেলিলোঁ কাবাডী খেলিলোঁ তাৰপিছত বাকী এথলেটিক্স মানে প্ৰায়ে খেলা হ'ল আৰু উফৰি জাফৰি ফুৰিলোঁ একেবাৰে লাষ্টত খালি মই ক্ৰিকেটটোৱে সামৰণি মাৰিছোঁ আজি আমি অন্তত এইটো গম পাইছোঁ যে পুলিচ ডিপাৰ্টমেণ্টৰ বাহিৰেও স্পৰ্টছৰ লগতো জড়িত আছে আৰু কিন্তু চবতকৈ ডাঙৰ কথা মোৰ মানে সৰুৰ পৰাই খুব পুলিচ হোৱা মন
সপোনটো পুৰা হৈছে লাগিলে ডুপ্লিকেট পুলিচে কিয় নহওক কিয় মোৰো অৰিজিনেল চিএম হোৱা বৰ মন আছিলে একো নহ'লেও ডুপ্লিকেটটো হ'লো সেই পুলিচ হোৱা মানে ক্লাছ 6ৰ পৰা মই NCC কৰা কলেজ মই মানে হাই ছেকেণ্ডেৰীলৈকে পুৰা কেম্পতে মই কলেজত আপুনি স্কুলতো লগ নাপালেহেঁতেন কলেজতো লগ নাই মই অনুপাত কেম্পতে থাকোঁ মানে ইমান মই ভাল পাওঁ খুব ভাল পাওঁ খুব ভাল কথাটো হৈছে চুমকি কছাৰী ডাঙৰীয়ানীৰ বিষয়ে বহুত কথা জানিবলগীয়া আছে বিশেষকৈ আমাৰ কংস চৰিত্ৰৰ বিষয়ে আৰু কংস চৰিত্ৰটো আৰু এতিয়া মানে মাজতে খুব বহুলভাৱে প্ৰচাৰ হৈ গৈছে যে চুমকি কছাৰীৰ নিচিনা কোনো মহিলাই কংস চৰিত্ৰ ইমান ধুনীয়া কৰিব নোৱাৰে তো কংস চৰিত্ৰৰ কাৰণে কেনেকে যোৱা হ'ল এই কথাখিনি অকণমান এইটো খুব মানে মোৰ কাৰণে মানে এক্সিডেণ্টলি হৈ গ'ল মানে মই কংস তেনেকুৱা নিচিনা কথা মোক মানে ফোন কৰিছিলে হেৰিৰ পৰা নাৰায়ণপুৰ নহয় ঠিক কমলপুৰ লখিমপুৰৰ তাৰ পৰা ফোন কৰিছিলে যে আপোনাৰ বাইদেউ আপুনি বাইলুং হয়নে মোৰ হয় কৈছে আপোনাৰ বৰ ধুনীয়া হাঁহি এটা দেখিলোঁ কেইদিনমানৰ আগত এনেকৈ ক'লে মই বোলো হয় কওক তাৰপিছত আপুনি আমাৰ ইয়ালৈ আহিব লাগিব কিয় ৰাস আছে মানে শুনাটো মোৰ তেতিয়া মই কিন্তু হংসচুৰ বুলি শুনিছোঁ হংসচুৰ আৰু মই ৰাস তেনেকৈ ইমানকৈ চাই পোৱা নাছিলোঁ তেতিয়ালৈকে আপা ঘৰ মানে মই কছাৰী ছোৱালী যদিও আমাৰ কিন্তু আহোম মতে মানে আমি বেছিকৈ কথা কওঁ মা আহোম যে তো আপাহঁতৰ ঘৰলৈ গ'লে সেই ৰাস চোৱা হয় নহয় তাতে মানে কংসালয়টো আমাৰ সেইফালে ইমান জোৰ দি নকৰে আমাৰ সেইফালে হংসচুৰটো মেইন মানে ছোৱালীয়ে কৰে ছোৱালীয়ে কৰে তো তেওঁলোকে ক'লে যে কংস চৰিত্ৰ আৰু মই শুনিলোঁ হংসচুৰ মই বোলো আৰু মই ভাবিলোঁ হাঁহিটো কথা হংসচুৰেতো হাঁহে মই সেইটো কাৰণে মানে হ'ব মই পাৰিম এনেকৈ ক'লোঁ কৈছে আপুনি কিমান দিন প্ৰেক্টিছ কৰিব মই কৈছোঁ হাৰ্ডলি 2 দিন প্ৰৱেশটো শিকাই দিলে কৈছে প্ৰৱেশ কৰিব নালাগে আমাৰ ইয়াত মই বোলো হয় নেকি দিয়ক ঠিক আছে 3 দিন কৰিম তেনেহ'লে আপোনালোকৰ সুবিধামতে কৈছে আমি স্ক্ৰিপ্ট পঠাই দিম আপুনি মুখস্থ কৰিব তাৰপিছত তেনেকৈ কৰিলে স্ক্ৰিপ্ট দিলে তাৰপিছত চাইছোঁ মানে তেওঁলোকে অকল কংসালয়টো দি পঠিয়াইছে হংসচুৰৰতো একো নাই তাত ময়ো ফোন কৰি সোধা নাই মই ভাবিছোঁ মোৰ হাঁহি চাহিয়ে আছে তাইলোক একো নাই হৈ যাব আৰু ছোৱালী আৰু গাত জোৰ আছে সেইকাৰণে ভাবিছোঁ ছোৱালী তোৱালী উঠাব লাগে তাৰপিছত যেতিয়া মোক মানে নিব আহিছে মাইনা দা বুলি দাদা এজনে নিব আহিছিলে সি গাড়ীত সুধিছে যে হেৰি ডাইলগ মুখস্থ হ'ল মই কৈছোঁ মোৰ ডাইলগ থকা একো নায়েই দেখোন কৈছে ডাইলগ মই বোলো ডাইলগ মানে তাৰপিছত কৈছে কিয় তুমি কংস নহয় জানো মই বোলো হয় নেকি তেওঁ আপুনি গাড়ীখন ৰখাই দিয়ক মই গুচি যাওঁগৈ আকৌ তাৰপিছত সি কৈছে নাই তুমি পাৰিবা সেই যে গাড়ীতে মুখস্থ কৰিবলৈ মানে মুখস্থটো অলৰেডি মানে কৰিম লোকৰ কেৰেক্টাৰবোৰ পঢ়ি ভাল লাগেতো আৰু ইমান একদম মানে জোচ উঠা ডাইলগ সেইকাৰণে মনত থাকি গ'ল তাৰপিছত ক'লে প্ৰথমটো মানে হেৰিত দেখি প্ৰেক্টিছত দেখি যোনজনে শিকাইছিলে দিগন্ত দা তেখেতে ক'লে মোক গৰুকেইটা আনিবলৈ আছেও তাই কৈ থাকক দে মোক মানে মাথা গৰম উঠি গৈছে তেওঁলোকেও ভবা নাই আৰু ময়ো ভবা নাই যে মানে তেওঁলোকে ভাল পাইছোঁ বুলি কৈছে এতিয়া ভাল হৈছে চাগে কিন্তু মানে তেওঁলোকে মানে কৈ দিছে যে মহিলা কংস দেখা নাই এনেকুৱা কিন্তু মই হাৰ্ডলি 3 দিন প্ৰেক্টিছ কৰিছোঁ খুব ভাল আৰু সেয়া ৰাইজে কিন্তু আদৰি লৈছে আৰু ৰাইজে এতিয়াও প্ৰশংসাত পঞ্চমুখ হৈ আছে সেইটো খবৰ মানে অন্তত মই পাই থাকোঁ আৰু কথাটো হৈছে চুমকি কছাৰীৰ লগত আমি কথা পাতিবলগীয়া বহুত আছে কথা পাতি থাকিম আৰু দেখুৱাবলগীয়াও আছে মই সৰু ক্লিপছ এটা ৰাখি থৈছোঁ নতুন আৰু দেখুৱাবলগীয়াও আছে কিন্তু পুৱাৰ আড্ডাত এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি আমি গ'লোঁ আহি আছোঁ বিৰতিৰ পিছত স্বাগতম জনাইছোঁ ৰাইজ পুৱাৰ আড্ডালৈ আৰু পুৱাৰ আড্ডাৰ অতিথিৰ ৰূপত আছে আজি চুমকি কছাৰী আচলতে ফোন বহুত আহি আছে ফোন এটাও লৈ লওঁ আৰু তাৰপিছত বাকীখিনি কথা পাতিম হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে মই ডিগবৈৰ পৰা কৈ আছোঁ একদম সুপ্ৰভাত ডিগবৈৰ পৰা পোন প্ৰথমবাৰৰ বাবে ডিগবৈৰ পৰা অঞ্জন শইকীয়া হয় আমাৰ ষ্টুডিঅ'ত আমাৰ আপোনালোকৰ বাইলুং আছে উপস্থিত হয় মই ফাটমেলা বাইদেউক দেখি আছোঁ হয় কওক ফাটমেলা বাইদেউৰ
বৰ ধুনীয়া গান এটা আছিলে এই গানটো অকমান যদি গুণগুণাই দিলে ভাল লাগিলে কোনটো গান আশ্চৰ্যৰ হয় 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 ধন্যবাদ আপুনি লগত কেকেটাকো লৈ আহিব লাগিছিলে হা লগত মোহন দা বা কেকেটাকো লৈ আহিব লাগিছিলে আৰু ভাল লাগিলে থানাত চব মানুহ গুচি আহিলে দিগদাৰ হ'ব নহয় কেকেটা আহিব নোৱাৰে মইতো গাড়ী লৈ আহিম কেকেটাক নানো কেকেটাই বেয়া পাব নহ'লে ধন্যবাদ ফোন কৰাৰ বাবে গানৰ কথাটো আহি গ'ল তেতিয়া দিবই লাগিব ৰাইজে কৈছে আজি স্কুল ছুটি গৰম গৰম ৰুটি কাইলৈ স্কুল বন্ধ গোলাপ ফুলৰ গোন্ধ সিমান কনে শেষ কৈ থৈছো কথাটো হৈছে আমাৰ বিউটি বাইলুং বাইদেউক আচলতে ৰাইজে কংস ৰূপেও চাব বিচাৰে আমি কংসৰ ডাইলগ এটাও ৰাইজক শুনাম কিন্তু কথাটো হৈছে এটা ভিডিঅ' ক্লিপ আছে সৰু ভিডিঅ' ক্লিপ বেহাৰবাৰীৰ পৰা মানে এবাৰ ৰাইজক সেই ভিডিঅ' ক্লিপটো দেখুৱাই ল'ব বিচাৰিছো বেহাৰবাৰী আউটপোষ্টৰ এখন প্ৰথমে পঢ়িবলৈ ষ্টাৰ্ট কৰিব আমাৰ জাতীয়তাবাদী শিবিৰৰ মূল কাণ্ডাৰী মিছ বিউটি বাইলুঙে মই পঢ়া পঢ়া Toda, I see Beharbari outpost. Sub. Hey, কি soup? SUB sub. SUB মানে soup. Sub মানে subject. পঢ়া. Sub. Fir Rizar. ৰবা কি ফিৰ? FIR ফিৰ. সেইখন FIR বুলি কয়, ফিৰ নকয়। এইটোৱে FIR. FIR regarding missing of admit card dated কি dated etu dated mane tarik to aru respected sir with the etu kino baido with the reference subject cited above cited C cited above I would like to inform you that I have lost my admit card. Hey, yes. Kandi sa kya? এতিয়া এখন প্ৰথমে পঢ়িবলৈ ষ্টাৰ্ট কৰিব আমাৰ জাতীয়তাবাদী শিবিৰৰ মূল কাণ্ডাৰী মিছ বিউটি বাইলুং আচ্ছা FIR ফিৰ নাই FIR তো ফিৰে হ'ব ন ফিৰে হ'ব বাকলি আজিহে চালো পুৱাই দেই আৰু ফুড এটা আছে ফুড এটা লৈ লৈছো হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে হেল্ল' মই যোৰহাটৰ পৰা কৈছো হয় বিউটি বা মৰ্ণিং গুড মৰ্ণিং আপোনাৰ নাচটো চাই কিন্তু বৈধ্য ভাল লাগে দেই নাচটো চাই হয় ধন্যবাদ আপোনাৰ শিঙি মাছৰ ৰহস্যটো ক'ব নি বাৰু এইটো আজিলৈকে কোৱা হোৱা নাই এতিয়া ইয়াতে নেলুটো নাপায় বাৰু এতিয়া ফোনতে নেলুটো বিচাৰি পাবলৈ দিগদাৰ হ'ব আজি আপোনাৰ বদলি কমলকে আকৌ চেপা মাৰি ধৰিবগৈ লাগিব আপোনাৰ নাচটো অলপ দেখাব যোৱা আগত নাচ মানে আচলতে আমাৰ ষ্টুডিঅ'টোৰ ইমান আমি হেৰি নাই ইমান সুস্থ সবল নহয় যে বিউটি বালুঙে নাচিব তেওঁ সহ্য কৰি যাব বাকী যিয়ে নহওক আপুনি পুৱাই আপুনি আমালৈ ফোন কৰাৰ বাবে ধন্যবাদ আৰু কথাটো হৈছে আমি সেই ক্লিপছটো দেখিলোৱে আৰু ৰাইজে কংসৰ এটা মোক মানে আচলতে কালিৰ পৰা ফোন কৰি কেইবাজনো কৈ আছে যে কেনেবাকে এবাৰ কংসৰ এটা ডাইলগ যদি ৰাইজৰ কাৰণে লখিমপুৰবাসী ৰাইজে চাগে মোক আমনি পালেগে ইমান কংসকে দেখিছে আমনি নাপায় কেতিয়াও নাপায় ক'ব পাৰি কিন্তু মাতটো এতিয়া আৰু বহিও এনেকৈ হেৰিও নাহেও বেছি তথাপিও কালকেতু ঘূৰুৱা বিজুলী বেগেৰে তীক্ষ্ণ তৰোৱাল
আনন্দত উন্মত্ত প্ৰজা পলাওক লৰি মিত্ৰ মোৰ কোনো নাই শত্ৰু সকলো বধ কৰা যাকেই যতে পোৱা বলিয়া দতাল হাতী জোৰে আনি মেলি দিয়া প্ৰজাৰ সাগৰত আনন্দৰ উৎসৱ হওক ধ্বংসৰ ধুমুহা এতিয়া জোৰ নাই বাৰু ইমানকে পুৱাই বহুত সুন্দৰ আৰু ক'বলৈ গ'লে বিউটি পাৰ্লিঙৰ প্ৰতিভাৰ অন্ত নাই আৰু বিশেষকৈ মানে আপোনালোকে স্ক্ৰীণত দেখা প্ৰতিভাবিলাকতো ৰাইজে দেখিছে আৰু শ্বুটিঙৰ সময়ত কিছুমান প্ৰতিভা বহুত বিকশিত হয় বুলি শুনিছোঁ আৰু শ্বুটিঙৰ সময়ত আচলতে বেহাৰবাৰী গোটেই গ্ৰুপটো বহুত ফূৰ্তি কৰা সেইটোতো বহুত বেছি তেওঁলোকৰ মাজত বহুত আলোচনাও হয় পজিটিভ আলোচনা হয় বিশেষকৈ মই সেইটো কাৰণে খুব ভাল পাওঁ আৰু মোৰ প্ৰিয় ধাৰাবাহিক একমাত্ৰ ধাৰাবাহিক বুলি ক'বলৈ গ'লেও ভুল নহ'ব তথাপিতো বহুত ভাল লাগে বেহাৰবাৰী চাই আৰু আগুৱাই যাওক আৰু নতুন কথা আমাক ৰাইজলৈ দিয়ক সেয়াও আছে কিন্তু বিউটি পাৰ্লিং ইয়াত আছেই বিউটি পাৰ্লিঙৰ কথাটো ঘৰত কোন আছে ঘৰত মা পাপা ভণ্টি দুজনী মাজু ভণ্টি সৰুতে গৈছে মানে তেওঁ বিয়া হ'ল এতিয়া ঘৰত সৰু ভণ্টি আছে আৰু মই মা পাপা তাত থাকে ভণ্টি মূলত থাকে ইয়াত খুব ভাল আৰু কথাটো হৈছে আৰু মানে তেওঁৰ ঘৰখনেই মানে এনেকুৱা নাটকৰ লগত জড়িত মোৰ মানে নাইতো নাই মোৰ চাগে গোটেই 14 গোষ্ঠীত তেনেকুৱা নাই নাটকৰ লগত জড়িত মইহে জন্ম হলো প্ৰথম তাকো এক্সিডেণ্টলি কৈছো নহয় তেনেকুৱা আৰু এটা ফোন আহিছে ফোনটো লৈ লৈছো হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে হয় মই তেজপুৰৰ পৰা কৈছো আৰু মোৰ নাম ৰাজজ্যোতি শৰ্মা হয় বিউটি পাৰ্ক গুড মৰ্ণিং মৰ্ণিং হয় আপোনাক ভাল লাগে আপোনাক চাওঁ থেংক ইউ আৰু বাকলি শব্দটো আপোনাৰ ভাল লাগে বাকলি আৰু অলপ আগতে মানে এটা কথা সুধিলে যে শিঙি মাছৰ কথাটো শিঙি মাছ শিঙি মাছৰ কথাটো আচ্ছা এই ফোনেদি গৈ কিবা নেলু নাপায় বুলি কৈছে মানে বুজাবলৈ গ'লে টেলিফোনিং নেলুটো প্ৰয়োজন এইটো প্ৰয়োজন হ'ব কিন্তু ৰাইজে যিহেতু কৈ আছে এই শিঙি মাছৰ কথা অলপ যদি ৰাইজক মোৰ নেলুটো কিন্তু ইয়াতে আছে মোক নালাগে এইটো এতিয়ালৈকে বাৰু কথাটো হেৰি কৰা নাই একচুৱেলি এইটো মানে খুব সঁচা ঘটনা এটা যিটো মানে আমাৰ বেহাৰবাৰীত এদিন কিবা মানে মোৰ দুখৰ লগত জড়িত আৰু দুখে কথা কৈ থাকোঁতে আমাৰ আছে নহয় কেকেদা দীপদা চব আছিলে মনোজ দা সেই মোৰ মানে কথাটো কৈ আছোঁ মই দুখত আৰু তেওঁলোকে সেইটোকে মানে স্ক্ৰিপ্টত সোমোৱাই দিলে কিন্তু এতিয়ালৈকে মানে উলিয়াই দিয়া নাই কিয় এতিয়ালৈকে সাসপেন্সতে আছে গতিকে এইটো অলপ উলিয়াই দিয়াটো অলপ দিগদাৰ হ'ব তথাপিতো বৰ লাজৰ কথা এইটো যোনদিনাখন উলিয়াব মোৰ চাগে কি হ'ব আৰু ৰাইজ আপোনালোকক মই কৈ থওঁ এই কথাটো ওলাবলৈ গৈ আছে যিহেতু আপোনালোকো ৰৈ থাকক আৰু কোনোবা এদিনা ফাদিল ল'ব আজি পুৱাই ফাদিল নকৰোঁ এইটো কথা যিহেতু আমি সময় হৈ আহিলে আৰু পাতিবলগীয়া আছিলে বহুত কথা আমি বেলেগ এদিনা পাতিম দৰ্শক মণ্ডলী ধন্যবাদ জনাই লৈছোঁ দেই দৰ্শক মণ্ডলী পুৱাৰ আড্ডাৰ আজিৰ অনুষ্ঠান আমি ইয়াতে সমাপ্ত কৰিব লাগিব আৰু অহাকালিলৈ আমি নতুন অতিথিৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাই দিম সুপ্ৰভাত ধন্যবাদ